আমি একচুৱেলি গুৱাহাটী বাণিজ্য মেগা ফেয়াৰ এইখন আমি এইবাৰ ছেকেণ্ড এডিশ্যন হয় আমি পাতিছোঁ আৰু এইবাৰ আৰু মানে এখন পৰিৱৰ্তন হৈছে আমাৰ যোৱাবাৰ যি আমি এটা ষ্টাইলত কৰিছিলোঁ এইবাৰ এইটো ষ্টাইল একদম ডিফাৰেণ্ট। এইবাৰ আপোনালোকে ইয়াতে যোনখিনি আমাৰ এক্সিবিটৰ আহিছে প্ৰথমবাৰৰ বাবে আমি গুজৰাটৰ এক্সিবিটৰ এজনক আনিছোঁ আৰু আমি আশাবাদী যে অহা বছৰ আমি চাগে গুজৰাট এজ এ ষ্টেট পাৰ্টনাৰ হিচাপে আমি এইখন এক্সিবিশ্যনত আমি আনিব পৰা সক্ষম হ'ম। ইয়াতে আমি চবৰকে আগতে আমি ধন্যবাদ জনাব লাগিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতৰ যোনটো ভিজন, তেখেতৰ যোনটো দৃষ্টি যে আত্মনিৰ্ভৰ অসম, আমি সেই দৃষ্টিটো লৈ আগবাঢ়ি গৈছোঁ আৰু তেখেতৰ আশীৰ্বাদত আমি এইখন এক্সিবিশ্যন পাতিব পাৰিছোঁ। এইখন এক্সিবিশ্যনত গ্ৰাহকৰ যোনটো আমি ৰেছপন্স পাইছোঁ খুব ভাল হৈছে। গুৱাহাটীৰ মানুহ ৰাইজে আহি এইখনত যোনখিনি প্ৰডাক্ট দেখিছে খুব ভাল পাইছে। আমাৰ ইয়াতে টিকেট নাই, বিনামূলীয়া আপোনালোকে আহিব পাৰে। পাৰ্কিং স্পেচ ইয়াতে এনাফ আছে। আমি ডেইলি কালচাৰেল প্ৰগ্ৰেম ৰাখিছোঁ। আমাৰ ইয়াতে লোকেল ফুড আছে। আমি লোকেল আৰ্টিচিয়ানক আমি এখন প্লেটফৰ্ম দিছোঁ, যোনখন প্লেটফৰ্মৰ যোগেদি তেওঁলোকে আমাৰ দিল্লীৰ পৰা অহা, পাঞ্জাৱৰ পৰা অহা, ভাগলপুৰৰ পৰা অহা, কাশ্মীৰৰ পৰা অহা এক্সিবিটৰৰ লগত তেওঁলোকে এটা প্লেটফৰ্ম পাইছে, যদি তেওঁলোকে নিজৰ নলেজটো কেনেকৈ চেল কৰিব পাৰে, কেনেকৈ বিক্ৰীটো বঢ়াব পাৰে সেইবোৰ জানিব পৰা এটা জ্ঞান পাইছে। এইখিনি কথাত মই ৰাইজক মই এই আপোনালোকৰ মাধ্যমেদি মই অনুৰোধ জনাইছোঁ যে আপোনালোক আহক, এইখন এক্সিবিশ্যন চাওক, চব ভাল পাব। ইয়াতে চব ধৰণৰ বস্তু আছে। বৰ মানে ধুনীয়া হৈছে এক্সিবিশ্যনখন আৰু ধন্যবাদ জনালোঁ আপোনালোকক।